আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন ৰাজ্যবাসীয়ে উদযাপন কৰিছে ৰঙালী বিহু। ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ, ঢোল পেপাৰ গুমগুমনিত ৰজন জনাইছে সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈকে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। ৰঙালীৰ ৰঙত বিলীন প্ৰতিজন অসমীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহাগৰ প্ৰথম দিনা ৰঙিয়াৰ অন্নপূৰ্ণা সঞ্চয় সমিতি আঞ্চলিক বিহু হুঁচৰি দলে ৰঙিয়াৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰে বিহুৰ হুঁচৰি। 10 দশক ধৰি অন্নপূৰ্ণা সঞ্চয় সমিতি বিহু হুঁচৰি দলে প্ৰতি বছৰেই এইদৰে উদযাপন কৰি আহিছে ৰঙালী বিহু। সাতাম পুৰুষীয়া এনাজৰীডাল বজাই ৰাখিবলৈ ৰঙিয়াৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰদৰ্শন কৰিছে বিহুৰ হুঁচৰি। মুঠৰ ওপৰত এতিয়া ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাৰ ভঙা উৎসাহ। আচলতে আমি ৰঙিয়া আঞ্চলিক ৰেলযাত্ৰী সন্থা বুলি ক'ব পাৰি। আমাৰ এটা অনুষ্ঠান আছে এনেকুৱা যে আমি অন্নপূৰ্ণা সঞ্চয় আঁচনি এটা কৰিছোঁ আৰু ৰেলযাত্ৰী সন্থাটো আমাৰ গোটেই ৰঙিয়া অঞ্চলৰ বিভিন্ন জেগাৰ আমাৰ তৰণিৰ পৰা এইফালে আমাৰ আপোনাৰ বাথান বৰকুগুৰীয়া মুৰাৰা জয়ন্তীপুৰ গোটেইখিনি মানুহ আমি আছোঁ, তৰণিত আছে। গতিকে আমি অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত আজি 3 বছৰে আমি এনেকুৱা ধৰণে অলপ ওলাই আহোঁ, অলপ ধেমালি কৰোঁ, যাতে আমাৰ অসমীয়াৰ আৰু পৰম্পৰাটো ৰক্ষা হয়। সেইখিনি আমাৰ উদ্দেশ্য, বেলেগ উদ্দেশ্য আমাৰ একো নাই। সেইকাৰণে আমি আজি থানত আহি আমাৰ ভাল লাগিল, মন্দিৰ পাইছোঁ, ৰাইজেও ভাল পাইছে, আমাৰ ভাল লাগিল। ভৱিষ্যতে যাতে আমি এনেকৈ দলটো জীয়াই ৰাখিব পাৰোঁ, তলৰ চামে যাতে বুজি পায় যে পৰম্পৰা জীয়াই ৰাখে, সেইটো আমাৰ উদ্দেশ্য, বেলেগ কথা একো নাই। এই নতুন বছৰত প্ৰভু ভগৱন্তই সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰক। এই প্ৰয়াসেৰে আমি সগৌৰৱেৰে ক'ব পাৰিছোঁ যে আমি এই বিহু হুঁচৰি দল আমাৰ প্ৰজন্মই গাই আহিছে আৰু আমি তাৰেই আঁত ধৰি আমি 5টি দশক এনেকৈ আমাৰ বিহু হুঁচৰি দল আমি ৰাখিছোঁ। আমি সগৌৰৱেৰে কৈছোঁ আমি অসমীয়া, এই আমাৰ উদ্দেশ্য। আচলতে একতাৰ দলেৰে আমি সকলোৱে বান্ধ খোৱাৰ নিমিত্তে এই বিহু হুঁচৰি দলটি বৰকুকুৰীয়া, দুদতীয়া, নিতেনী, ৰঙিয়া, তৰণী আদি কৰি আমাৰ সমস্ত ট্ৰেইন যাত্ৰীসকলে এই বিহুটিক জীয়াই ৰখাৰ কাৰণে, এই অসমীয়া জাতিৰ গৌৰৱক কঢ়িয়াই নিয়াৰ কাৰণে আমি আচলতে এনেকৈ হুঁচৰি গাইছোঁ, ফূৰ্তি কৰিছোঁ আৰু সমূহ অসমবাসীক আমি ৰঙালী বিহুৰ ওলাগ জনাইছোঁ। ধন্যবাদ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।